হেল্ল', দৃশ্যটো কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছে ন? এইটো কোনো বাহিৰৰ দৃশ্য নহয়, আকৌ আমাৰ গাঁৱৰে সন্ধিয়া সময় বেলি ডুব যোৱা সময় নদী কিনাৰৰ দৃশ্য। আৰু ৰ'ব ভিডিঅ'টো আৰম্ভ কৰোঁ একেবাৰে ৰাতিপুৱাৰ পৰা। আৰু সেইদিনাখন আছিল শাওনৰ ৩য়টো সোমবাৰ আৰু একেবাৰে গৈ পালোগৈ মন্দিৰত। যিহেতুকে ময়ো ফুৰিবলৈ গৈ ঘৰতে আছোঁগৈ আৰু ভণ্টি বাহঁত ফ্ৰেণ্ডবোৰ চবেই ক'লে বোলে মন্দিৰলৈ যাওঁ, গতিকে মইনো কিয় গ'লে ঘৰত থাকি মই গ'লোঁ সিহঁতৰ লগতে। আৰু মন্দিৰত গৈ বন্তি চন্তি জ্বলাই ধুনীয়াকৈ বহি আছোঁ। আৰু এনেও ধৰ্মীয় স্থানবিলাক সঁচাকৈ পৰিৱেশটো বৰ ধুনীয়া লাগে, মানুহো ঢেৰ আছে এতিয়া শাওণ মাহ হোৱা হেতুকে। আৰু বহি আছোঁ আমি বন্তি জ্বলাই মেলি, বৰ ধুনীয়া লাগিছে, শান্তি পৰিৱেশ, ভাল লাগিছে বহি কথা পাতিছোঁ চবেই। তাৰপিছত আৰু অলপ পিছতে ঘৰলৈ আহিম। আৰু ঘৰলৈ আহিলোঁৱে আৰু আহিয়ে দেখিছোঁ মায়ে পূৰা কঁঠাল উলিয়াইছে। ইফালে গৰম, দিনৰ দিনটো পূৰা গৰম, আৰু এতিয়া কঁঠাল মই খাম মুড়িৰ লগত। মুড়ি আৰু পিঠাগুড়িৰ লগত কঁঠাল খাই বহুত ভাল পাওঁ, মানে ভালো লাগে ভালো পাওঁ। আৰু পূৰা সানি লৈছোঁ, এতিয়া খাম, খাই লৈ পূৰা দিনটো গৰমত আজি পূৰা পাম মজা। এইফালে পূৰা খাইছোঁ, এইফালে মাহঁতেও পূৰা খাইছে। তাৰপিছত একেবাৰে পিছবেলা গ'লোঁ ভণ্টিৰ লগত ফুৰিবলৈ আমাৰ নদী কিনাৰৰ ফালে, যিহেতুকে বহুত দিন ঘৰলৈ নাই অহা মই। আৰু ৰাস্তাটো দেখিছিলে কিমান ধুনীয়া লাগিছে, এইটো ৰাস্তাৰে যে কিমান অহা যোৱা কৰিলোঁ, যিহেতুকে আমাৰ পথাৰ এইফালে আছে, খেতি পথাৰ এইফালে, পথাৰৰ ফালে আহিবলৈ আহোঁ। আৰু এই দলংখন দেখিছে, সৰু অকণমানি দলংখন, এইখনতে আমি আগতে লগৰবিলাকে সৈতে বহি বতাহ লৈ থাকোঁহি সন্ধিয়া সময়ত। আৰু এইফালে গোটেই পানী হৈ আছে এতিয়া। এইবোৰ চব পথাৰেই হয় আমাৰ গাঁৱৰ, এইবিলাক পথাৰতে খেতি হয়। এতিয়া মানে পানী শুকুৱাই নাই, দেখোঁতে লগা নাই নদী লাগিছে ন, কিন্তু নদী নহয় আকৌ, নদীখন অকণমান ইফালে ছাইডতহে আছে। আৰু এতিয়া সন্ধিয়া সময়তো পৰিৱেশ কিমান ধুনীয়া লাগিছে। আৰু এইফালে খেতিয়কসকলৰ কঠীয়া এইফালে পূৰা হৈ আছে, কৈ আছে, কিন্তু ৰুব ক'ৰ পৰা, পানী এতিয়ালৈকে শুকুৱাই নাই। এয়াই পথাৰ, আমাৰ পথাৰ একেবাৰে নদীৰ নিচিনাই হৈ আছে। আৰু দেখিছেনে বাৰু, গোটেই পানী হৈ আছে। এইবোৰ পানী শুকাব কেতিয়া, ৰুব কেতিয়া নাজানো আৰু দেই। এনেও আমাৰ ফালে পিছতীয়া হয়গৈ, ভাদ আহিনতে ৰুৱেগৈ। আৰু তাৰপিছতে আৰু পূৰা ভণ্টি একদম পূৰা ভিডিঅ' বনাই আছে। আৰু তেনেকৈ আৰু কি কৰিব, এতিয়া পানী দেখিছে, আমাৰ মাটি পানীৰ ওপৰত আছে। এয়া বায়ে আমাৰ গাঁৱত আহি পেলাই পূৰা ঢেকীয়া শাক বুটলিছে, কাৰণ টাউনত মানে বহুতখিনি কিনি খাব লগা হয় ন। এইবোৰ দেখিছে, ইয়াৰ একদম পূৰা নেচাৰেল বস্তু হয়। আৰু না কিবা কিবি দৰৱ দিছে, না লেতেৰা জেগাৰ পৰা বুটলিছে, এইবোৰ একো চিন্তা নাই। আৰু ধুনীয়া জেগাৰ পৰা একদম বুটলি নিছে। আমাৰ গোটেই গাঁৱৰ মানুহে ইয়াৰ পৰাই নি খাই থাকে আৰু গাইছ। কিমানখিনি বুটলিলোঁ, ইয়াৰ পৰা মানে আগৰ পৰাই বুটলি থাকোঁ, ভাল লাগে। গাঁৱৰ পৰিৱেশ, গাঁৱৰ জেগা, এয়া চাওক কিমান ধুনীয়া দেখিছে। এয়া আমাৰ গাঁও, আমাৰ ৰঙাগৰা গাঁও। আৰু এইফালে লগত মই আছোঁ, চুটিকৈ বুটলিব লাগে, তলটো মানে কি। আৰু এই ঢেকীয়া শাকটো চবতকৈ বেছি ভাল লাগে অকণমান লেৰেলাই পেলাই খাবলৈ। আৰু মানে একেবাৰে শুকাই যাবলৈও দিব নালাগে। আৰু তো তেনেকৈ খাই ভাল লাগে। মোৰতো প্ৰিয় খাদ্য হয় এইবোৰ শাকজাতীয় বস্তুবোৰ। নিচিনা পূৰা বুটলাত বিজি আমাৰ বাইদেউ। এয়া ঢেকীয়া শাক, মই ঢেকীয়া শাক দেখুৱাম এয়া, যেনেকৈ এডাল এনেকৈ কৰি পেলাই আপোনালোকে এনেকৈ ছিঙি আনিব পাৰে। তললৈ যোৱাই নাই, ৰাতিলৈ গৈ পালোঁগৈ একেবাৰে মেলা। ভণ্টি আৰু বিতহঁতৰ লগত মেলা হৈ আছে গাঁৱত এতিয়া। আৰু মই ঘৰত থাকিলে পূৰা ফুৰি থকাই হয়। আৰু এইফালে পূৰা চকৰিবোৰ চলি আছে, এইবোৰ কি চলি আছে জানো, এইখন পূৰা ঝুলনা নিচিনা কি। আৰু চকৰিত উঠিবলৈ কিন্তু বহুত ভয় লাগে, হ'লেও কিন্তু মই আকৌ দুবাৰমান উঠিছোঁ। আকৌ তললৈ আহোঁতে কেনেকুৱা লাগে বাৰু, ওপৰলৈ যাওঁতে নক'বই আৰু ইমান ভয় লাগি যায় পূৰা। এতিয়াও মানুহবোৰ পূৰা উঠি আছে, পূৰা মানুহ ভিৰ হৈছে গাঁৱত। মেলাহে চাই আছিলোঁ, এয়া ঘপককেচোন গাড়ী ক'ৰ পৰা, আচৰিত লাগিছে ন দেখি। মই নিজেই আচৰিত হৈছিলোঁ। এইফালে মেলা চাই আহি ভাবিছিলোঁ আৰু কিমান ধুনীয়াকৈ অকণমান আৰাম কৰিম, আৰু দুদিনমান ঘৰত থাকিম, এনজয় কৰিম। না, এইফালে শহুৰৰ পুতেক গৈ হাজিৰ, মেলা চাই আহি ঘৰ পাইছোঁহিহে। আৰু তেওঁ নিবলৈ গৈ মোক ৰেডি। আৰু কয় নহয় ছোৱালী বোলে জমে নিয়াও নিয়া, জোৱাই নিয়া। গতিকে এতিয়া কি কৰিবি, উপায়টো নাই, ৰাতিয়ে গুচি আহিবলগীয়া হ'ল আৰু আকৌ ঘৰলৈ। আৰু এইফালে লগৰবোৰ পাইছিলোঁ, সিহঁতৰ লগতো ফটো চটো উঠিলোঁ। এইফালে ভণ্টিৰ লগৰবোৰ।
এইবাৰ চিধাই গোলাঘাটৰ পৰা আহি একেবাৰে উজনিমুৱা হৈ আহিলে। ট্ৰেইনৰ চিৰি দেখিছেই নহয়, একেবাৰে মানে একেবাৰে উজনি আৰু অসমৰ একেবাৰে উজনি পালোহি আৰু গোলাঘাটৰ পৰা আহি মা ঘৰৰ পৰা আহি গোলাঘাটত থাকিলোঁ ৰাতিটো থকাৰ পিছতে আৰু পিছদিনাখন আহিলোঁ মাৰ্ঘেৰিটালৈ। আৰু এইখন হৈছে দিহিং নদী আৰু একেবাৰে চিধাই গোলাঘাটৰ পৰা আহি একেবাৰে দিহিঙৰ পাৰতহে মানে মোৰ মানে সেইদিনাখন মেলা চোৱাৰ ভাগৰটো মানে একেবাৰে দিহিঙৰ পাৰত বতাহ খাইহে মানে গৈছে আৰু। তাৰপিছত কিমান ধুনীয়া বতাহ হৈ আছে, বতাহ বলি আছে। এইফালে এই লগৰ কেইজনীমানৰ লগত থকা ফটো কেইখনমানো ইয়াতে গাঁঠি দিলোঁ আৰু ভিডিঅ'টো আজিলৈ ইমানতে। বাই বাই।